মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি চিলিণ্ডাৰ পাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আহক সবিশেষ তথ্য জানো। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি চিলিণ্ডাৰ পাবলৈ হ'লে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকেহে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে আপোনাক প্ৰয়োজন হ'ব নাম, যোগাযোগৰ সবিশেষ তথ্য আৰু লগতে প্ৰয়োজন হ'ব জনধন বেংকৰ একাউণ্ট, আধাৰ কাৰ্ডৰ নম্বৰ, মোবাইল নম্বৰ। আবেদনকাৰীয়ে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আবেদন পত্ৰ। এই সকলো তথ্য আপুনি আপোনাৰ সমীপৰ গেছ এজেন্সিত জমা দিব লাগিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি লাভ কৰিবলৈ হ'লে পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব লাগিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰমাণপত্ৰ আৰু লগতে প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব। এই আঁচনি আৰু অধিক তথ্য জানিবলৈ আপুনি ক্লিক কৰিব লাগিব fcsca.assam.gov.in। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এটা কাম যদি কৰা নাই তেন্তে 14 দিন পাছত আৰু নাপাব LPGৰ ছাবচিডি। হয় দৰ্শকসকল, যদি এটা কাম এতিয়ালৈকে আপুনি কৰা নাই তেন্তে 14 দিনৰ পিছতে নাপাব চিলিণ্ডাৰৰ ছাবচিডি। গেছ এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশ। LPG ব্যৱহাৰকাৰীসকললৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। KYC যদি কৰা নাই তেন্তে 15 ডিচেম্বৰৰ পিছৰ পৰা নাপাব চিলিণ্ডাৰৰ ৰাজসাহায্য। KYC জমা কৰিবলৈ গেছ এজেন্সিলৈ আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব। বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব KYC আৰু অধিক তথ্য জানিবলৈ আপোনাৰ সমীপৰ গেছ এজেন্সিৰ সৈতে যোগাযোগ কৰিব পাৰে। আজি মই পৰৱৰ্তী খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধন, অৰুণোদয় নোপোৱাসকলে ক'ত কেনেকৈ কৰিব অভিযোগ। আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে দিয়ক অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। এইবাৰ পুনৰ নতুনকৈ ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। জীৱিকা সখী বেংক সখীকো দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন। প্ৰতিমাহে চৰকাৰৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিব। আপোনাৰ একাউণ্টত ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে অৰুণোদয় আঁচনি 1250 টকা। অৰুণোদয় আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে আহক শুনি লওঁ। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলো, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো, মানুহ মানে মৰণশীল। ধৰি ললো মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে, কিবা কাৰণত আইতাৰ মৃত্যু হ'ল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আৰু সবচে ডাঙৰ কথা, ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে। কোন মাহত সোমাব? কোন মাহত সোমাব? গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই থাকিব। অৰুণোদয় আঁচনি
যেতিয়া মই আপোনালোকক দিওঁ মোৰ এনেকুৱা লাগে যেন মই মোৰ মাক কিবা এটা দিছোঁ কাৰণ মোৰ মাক কিবা এটা দিয়াৰ বেলেগ সুযোগ একো নাই এইটো একমাত্ৰ সুযোগ আপোনালোকে মোক আশীৰ্বাদ কৰক যাতে ভৱিষ্যতলৈ অৰুণোদয় আৰু বঢ়াই গৈ থাকিব পাৰোঁ আৰু ডাঙৰ কৰি গৈ থাকিব পাৰোঁ যাতে আমাৰ কোনো মায়ে নিজক চলিবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে নিজে নিজৰ ঘৰখন চলাব পৰা